এই ভিডিঅ'টোত ক্লাছ 9 গণিতৰ অষ্টম অধ্যায় চতুৰ্ভুজৰ অনুশীলনী 8.1 কুৱেশ্যন নম্বৰ 12 পৰা আলোচনা কৰিম। আগৰ ভিডিঅ' কেইটাত বাকিবোৰ দিয়া হৈছে। কুৱেশ্যন নম্বৰ 12 আছে ABCD এটা ট্ৰেপেজিয়াম, ইয়াৰ AB সমান্তৰাল CD আৰু AD সমান BC। দেখুওৱা যে 1 নম্বৰত আছে এংগল A = এংগল B, 2 নম্বৰত আছে এংগল C = এংগল D, 3 নম্বৰত আছে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ BAD আৰু 4 নম্বৰ দেখুৱাব দিছে কৰ্ণ AC সমান কৰ্ণ BD। ইয়াত ইংগিত দিয়া আছে চিত্ৰটোত কেনেকৈ আমি কৰিব লাগিব হেতু দিয়া আছে। এতিয়া সলিউশনটো চাবা। 12 সলিউশন আমি প্ৰথমতে দিয়া থকাখিনি লিখি লৈছো, চিত্ৰটো সাইডত আঁকি লৈছো। দিয়া আছে ABCD এটা ট্ৰেপেজিয়াম আৰু AB সমান্তৰাল CD আৰু AD সমান BC হেতু আমি লিখি লৈছো। তোমালোকে এটা কথা মনত ৰাখিবা, ট্ৰেপেজিয়ামৰ এজোৰ বাহু সমান্তৰাল, তাৰ পিছত সমান্তৰিকৰ দুজোৰ বাহু সমান্তৰাল আৰু লগতে সমান হেতু মনত ৰাখিবা। ইয়াত ABCD এটা ট্ৰেপেজিয়াম দিয়া আছে, ইয়াৰ AB আৰু CD দেখিছা চিত্ৰটোত AB আৰু CD এই দুটা সমান্তৰাল। এতিয়া এইখিনি দেখুৱাব দিছে, তাৰ পিছত অঙ্কনটো কৰি লৈছো। AD সমান্তৰাল CD অঙ্কন কৰিছো, এইটো আৰু এইটো সমান্তৰাল। তাৰ পিছত এইখিনি লিখি লৈছো অঙ্কন কৰাখিনি। সি বিন্দুৰ মাজেৰে যোৱা ৰেখাডালে AB ৰ বৰ্ধিত অংশত ই বিন্দুত ছেদ কৰিছে, AB ডাল বঢ়াই দিছো, ইয়াত ছেদ কৰিছে হেতুৱে। এতিয়া প্ৰথমতে আমি এংগল A = এংগল B দেখুৱাম। এতিয়া চাবা, এতিয়া যেহেতু AB সমান্তৰাল CD, AB আৰু CD সমান্তৰাল দিয়া আছে। এতিয়া চোৱা AB ৰ বৰ্ধিত অংশ এইটো ইয়ালৈ বঢ়াই দিছো আমি ই লৈ, সো AE আৰু CD সমান্তৰাল হ'ব। AB আৰু CD সমান্তৰাল, সো AE আৰু CD সমান্তৰাল হ'ব, সেইটো লিখিম এতেকে AE সমান্তৰাল CD। বুজি পাইছা? ঠিক তেনেকৈ চোৱা AD আৰু CE সমান্তৰাল আৰু AD সমান্তৰাল CE। এতিয়া চিত্ৰটো চোৱা AE আৰু CD সমান্তৰাল, AD আৰু CE সমান্তৰাল, সো AE CD এটা সমান্তৰিক হ'ব। তোমালোকে মন কৰিছা নিশ্চয়, আগৰ ভিডিঅ' কেইটাত মই কৈছো যদি এজোৰ বাহু সমান্তৰাল হৈ থাকে আৰু লগতে সমান হয় তেতিয়াহলে বাকি এই দুজোৰ বাহু তোমাৰ অটোমেটিক্যালি সমান আৰু সমান্তৰাল হৈ যায়। ইয়াতো ঠিক তেনেকুৱা, ইয়াত সমান্তৰাল হৈ আছে, ইয়াৰ পুৰা পইণ্ট কেইটা এনেকুৱা কৈ আছে দুজোৰ বাহু তোমাৰ সমান্তৰাল হৈ আছে, হেতু তোমাৰ অটোমেটিক্যালি সমান হৈ যাব। সো এতিয়া আৰু প্ৰুফ কৰি দেখুৱাব নালাগে, এনে লিখি দিলেই হ'ল যে যেহেতু এইটো আৰু এইটো সমান্তৰাল, সো আমি লিখিব পাৰিম এতেকে তোমাৰ চতুৰ্ভুজ AECD এটা সমান্তৰিক, AECD এটা সমান্তৰিক। বুজি পাইছা? এতিয়া AECD যদি সমান্তৰিক হয় তেতিয়াহলে আমি লিখিব পাৰিম যে তোমাৰ AE আৰু CD সমান বা AD আৰু CE সমান। এতিয়া আমাক AD আৰু CE প্ৰয়োজন আছে, সো আমি এটো লিখি লম AD আৰু CE সমান। আৰু মনত ৰাখিবা কুৱেশ্যনটো দিয়া আছে AD আৰু BC সমান, সো AD আৰু BC সমান দিয়া আছে এই ৰিজাল্ট। এতিয়া আমি AD আৰু CE সমান দেখুৱালো যেহেতু এটো এটা সমান্তৰিক, সো AD = CE। এতিয়া ইয়াৰ এটা ইকুৱেশ্যন দি লোৱা তেতিয়া অলপ সহজ হ'ব। এইটো ইকুৱেশ্যন দিলো 1, এইটো ইকুৱেশ্যন দিলো 2। এতিয়া 1 আৰু 2 ৰ পৰা ইয়াত AD BC ৰ লগত সমান, ইয়াত AD CE ৰ লগত সমান, সো তোমালোকে BC আৰু CE সমান লিখিব পাৰিবা। এতেকে 1 and 2 implies 1 আৰু 2 ৰ পৰা আমি লিখিব পাৰিম BC = CE। বুজি পাইছা? এতিয়া চোৱা এইটো BC আৰু এইটো CE, এই দুটা আমি সমান পালো। এতিয়া BCE এইটো ত্ৰিভুজত চোৱা আমি আগতে পাই আহিছো ত্ৰিভুজত যদি দুডাল বাহু সমান থাকে তেতিয়াহলে তাৰ বিপৰীত কোণ কেইটা সমান হৈ যায়। সো তাৰ পৰা আমি লিখিব পাৰিম এইটো কোণ আৰু এইটো কোণ সমান হ'ব, যেহেতু সমান বাহুৰ বিপৰীত কোণ সমান। এতিয়া আমি এই কোণটোৰ নাম দিলো A আৰু এইটো E এ থাকিব। A নাম দিয়া কাৰণটো হৈছে এইটো B, এইটো B টো আমাক লাগিব পিছত, কাৰণ এংগল A = এংগল B দেখুৱাব দিছে, সো এইটো আমি B ৰাখিম আৰু এইটো A ৰাখিম। এইটো আমি স্মল a বুলি নাম দি লৈছো। এইটো A আৰু এইটো A বেলেগ, মনত ৰাখিবা এইটোক মই স্মল a বুলি দি দিছো। এতিয়া আমি লিখিব পাৰিম এতেকে ইয়াত চোৱা BC ৰ বিপৰীত কোণটো চোৱা, BC ৰ বিপৰীত কোণ চিত্ৰটোত চাবা এংগল E, তাৰ পিছত CE ৰ বিপৰীত কোণ হৈছে এংগল A।
এইটো আমি নিজাকৈ দি লৈছোঁ নামটো বুজি পাইছা এইটো হ'ল এতিয়া কাৰণটো ইয়াত লিখি দিবা সাইডত যেহেতু ত্ৰিভুজত সমান বাহুৰ বিপৰীত কোণ সমান এইটোৱে বুজি পাইছা নিশ্চয় ইয়াত তোমালোকে লিখি দিব পাৰা ত্ৰিভুজ BCE বা নিলিখিলেও কোনো কথা নাই এনেকৈ থাকিলে হ'ব সো এইটো হ'ল ই আৰু এ সমান পালো আমি ইয়াত ইকুৱেশ্যন এটা দি থৈ দিয়া ইকুৱেশ্যন 3 দিলো এইটো সো এতিয়া ই আৰু এ সমান পালো এতিয়া নেক্সট চোৱা আমাক এ আৰু বি সমান লাগে তাৰ বাবে আমি চোৱা AD আৰু CE যেহেতু সমান্তৰাল আৰু AE ছেদক তেতিয়ালে আমি এংগল A আৰু এংগল E যোগফল 180 ডিগ্ৰী পাম কাৰণটো বুজি পাইছা কাৰণটো হ'ল সমান্তৰাল বাহুত যদি ছেদক এডাল থাকে তেতিয়ালে ইয়াৰ একেফালে থকা কোণকেইটাৰ সমষ্টি 180 ডিগ্ৰী হয় সো এইটো আৰু এইটো 180 ডিগ্ৰী হ'ব সেইটো আমি প্ৰথমতে লিখি লওঁ চাবা আকৌ তোমাৰ angle A plus angle E is equal to 180 degree here equation number 4 দিলো কাৰণটো লিখি দিবা সাইডত তোমালোকে যেহেতু AD সমান্তৰাল CE তাৰপিছত AE ছেদক বা তোমালোকে লিখি দিব পাৰা ছেদকৰ একেফালে থকা কোণৰ সমষ্টি 180 ডিগ্ৰী তেনেকৈ দিলে হ'ব এটো হ'ল এতিয়া আৰু চোৱা এটো এটা কোণ B2 ইয়াত B2 এই গোটেইখিনিত 180 ডিগ্ৰী হ'ব এটো কোণ আৰু এটো কোণ যোগ কৰিলে বুজি পাইছা সো আমি A আৰু এটো B2 যোগ কৰি দিম এটো B2 B বুলি লিখিম আমি ক্যাপিটেল B আৰু এটো A বুলি লিখিম এই দুটা যোগ কৰিলে 180 ডিগ্ৰী হ'ব কাৰণটো হৈছে সৰল কোণ সো A আৰু এটো B যোগ কৰিলে 180 ডিগ্ৰী পাম এটা চোৱা তোমাৰ আৰু angle B plus angle A is equal to 180 degree এটো ইকুৱেশ্যন 5 দিলো ইয়াত ৰিজনটো হ'ব সৰল কোণ বুজি পাইছা এতিয়া 4 আৰু 5 পৰা আমি এইখিনি আৰু এইখিনি সমান পাম এটো 180 ডিগ্ৰী এটো 180 ডিগ্ৰী এইখিনি আৰু এইখিনি সমান হ'ব এটাকে 4 আৰু 5 implies angle A plus angle E is equal to angle B plus angle A বুজি পাইছা সো implies ইয়াত চোৱা E আৰু এটো আমি সমান পালো সো আমি যিকোনো এটা বহুৱাই দিম E to E থাকিলে angle E plus sorry is equal angle B plus angle A ঠাইত আমি angle E লিখিব পাৰিম বুজি পাইছা এটো সেম কৰি লৈছো সো ইয়াত দিবা সমীকৰণ আমি এটো 3 দিছিলো 3 পৰা সো 3 পৰা এতিয়া চোৱা E আৰু E দুটা আছে দুইফালে সো আমি দুইফালে যদি মাইনাস angle E কৰি দিও তেতিয়ালে এই দুটা ক্যান্সেল হৈ যাব সো আমি লিখিব পাৰিম angle A is equal to angle B ইয়াত সমীকৰণ এটা দি থৈ দিও 6 নম্বৰ দিলো এটো সো A আৰু B সমান পালো এটো আমাক দেখুৱাব দিছিল 1 নম্বৰত কোৱেশ্চনটো চোৱা এটো এতিয়া আমি নেক্সট দেখুৱাম angle C is equal to angle D আছে তাৰ কাৰণে আমি এটা কাম কৰিম তোমাৰ AB আৰু CD যেটো সমান্তৰাল সো এটো কোণ আৰু এটো কোণৰ যোগফল 180 ডিগ্ৰী হ'ব ঠিক তেনেকৈ এটো কোণ আৰু এটো কোণৰ যোগফল 180 ডিগ্ৰী হ'ব বুজি পাইছা A আৰু D যোগফল 180 ডিগ্ৰী আৰু B আৰু C যোগফল 180 ডিগ্ৰী বুজি পাইছা এটো তোমাৰ একেফালে থকা কোণৰ সমষ্টি 180 ডিগ্ৰী সো মই লিখি দিম এতিয়া যেহেতু তোমাৰ AB সমান্তৰাল CD তাৰপিছত AD আৰু CD সমান্তৰাল লগতে AD আৰু BC ছেদক AB আৰু BC ছেদক একেবাৰে লিখি দিলো মই তোমালোকে লিখাবিলাক ভালদৰে লিখিবা নিজৰ ইচ্ছামতে সো তাৰ পৰা আমি লিখিব পাৰিম এটাকে angle A plus angle D is equal to 180 ডিগ্ৰী যদি AB ছেদক হয় sorry AD আৰু তোমাৰ BC ছেদক যদি AD ছেদক হয় তেতিয়ালে এটো 180 ডিগ্ৰী হ'ব বুজি পাইছা এই দুটা যোগফল একেফালে থকা অন্তকোণ সো ঠিক তেনেকৈ angle B plus angle C is equal to 180 ডিগ্ৰী ইয়াতো 180 ডিগ্ৰী হ'ব এটো একেফালে থকা কোণ সো
দুইটা 180 ডিগ্ৰী আৰু 180 ডিগ্ৰী পালো তাৰপিছত আমি বি আৰু এ এই দুটা আমি সমান দেখুৱালো এইটো সমীকৰণ 6 দি ধৰি দিছো মই সো ইয়াত যদি আমি 7 দিও আৰু ইয়াত 8 দিও এটাকে সমীকৰণ 7 আৰু 8 ৰ পৰা সমীকৰণ 7 আৰু 8 ৰ পৰা আমি লিখিব পাৰিম এংগল a প্লাস এংগল d ইজ ইকুৱেল টু এংগল b প্লাস এংগল c বুজি পাইছা 180 180 সেম আছে সো আমি এইটো আৰু এইটো সমান লিখিছো তাৰ পিছত এংগল d ইজ ইকুৱেল টু এংগল b লিখিব পাৰিম বুজি পাইছা সৰি c লিখিব পাৰিম এইটো তোমাৰ b আৰু c এংগল d আৰু এংগল c আমি সমান পালো a আৰু b যেটো সমান সো ইয়াত দিব পৰা সমীকৰণ 6 ৰ পৰা এটা লাইন মই স্কিপ কৰিলো তোমালোকে হেতু লিখি লব পাৰা ইয়াত তোমালোকে d ঠাইত তোমালোকে c বহুৱাই দিবা সো c c দুইফালে কেনসেল হ'ব সো c আৰু d সমান থাকিব এটা 2 নম্বৰটো হল এতিয়া আমি চাম 3 নম্বৰ কোৱেশ্চনটো 3 নম্বৰ কোৱেশ্চনত আমাক দেখুৱাব দিছে যে ত্ৰিভুজ abc সৰ্বসম ত্ৰিভুজ bad এতিয়া প্ৰথমতে মই ত্ৰিভুজ দুটা লিখিলো ত্ৰিভুজ abc আৰু ত্ৰিভুজ bad এতিয়া চাবা চিত্ৰটো এতিয়া চোৱা ইয়াত abc ত্ৰিভুজ আমি এতিয়া অঙ্কন কৰি লব লাগিব abc হ'ব লাগিলে তোমাৰ ac সংযোগ কৰিব লাগিব ac সংযোগ কৰিলো তাৰ পিছত দিছে যে bad সো এটা আমি bd সংযোগ কৰিব লাগিব বুজি পাইছা এতিয়া এই দুটা ত্ৰিভুজত তোমাৰ ab ডাল দুইটা ত্ৰিভুজতে আছে abc টো আছে ab আৰু abd টো আছে ab তাৰ পিছত তোমাৰ abc ৰ b কোণটো আৰু bad ত্ৰিভুজৰ a কোণটো এই দুটা সমান তাৰ পিছত ad আৰু bc সমান এটো কোৱেশ্চনৰ প্ৰথমতে দিয়া আছে সো বাহু কোণ বাহু শিকাৰ জমতে এই দুটা ত্ৰিভুজ সৰ্বসম হ'ব এতিয়া মই বুজাই দিলো এটা লিখাখিনি চাবা আমাৰ abc ত্ৰিভুজত প্ৰথমতে আমি লিখিম ab is equal to ab এটো হ'ব তোমাৰ কমন সাইড সাধাৰণ বাহু ঠিক তেনেকৈ আমি লিখিম abc ত্ৰিভুজৰ এংগল b is equal to এংগল a bad ত্ৰিভুজৰ এংগল a লগত সমান হ'ব এইটো তোমালোকে ইকুৱেশ্যন দিয়া আছিল কি জানি 6 নম্বৰ ইকুৱেশ্যন ইয়াত চাই লবা 6 নম্বৰ ইকুৱেশ্যন সো সমীকৰণ 6 ৰ পৰা তেনেকৈ আকৌ লিখিবা 6 ৰ পৰা তাৰ পিছত এটো হল নেক্সট ওয়া নেক্সট তোমাৰ abc ত্ৰিভুজৰ আমি প্ৰথমতে bc লিখিব লাগিব bc তাৰ পিছত bad ত্ৰিভুজৰ ad bc সমান ad এটো দিয়া আছে বা সমীকৰণ 1 দিছিলো সো 1 ৰ পৰা এটো হল এটা বাহু কোণ বাহু শিকাৰ জমতে এই দুটা ত্ৰিভুজ সৰ্বসম হ'ব এটাকে ট্ৰায়াঙ্গেল abc সৰ্বসম ট্ৰায়াঙ্গেল BAD এটো হ'ব SAS শিকাৰ জমতে বুজি পাইছা নিশ্চয় এতিয়া চোৱা এই দুটা ত্ৰিভুজ সৰ্বসম হোৱাৰ লগে লগে তোমাৰ ABC ত্ৰিভুজৰ AC বাহুডাল আৰু BAD ত্ৰিভুজৰ BD বাহুডাল সমান হ'ব AC আৰু BD সমান হ'ব সো আমি লিখি দিব লাগিব ইয়াত 6 নম্বৰত আমাক হেতুই দেখুৱাব দিছে সো এটাকে AC is equal to BD এটো হ'ব CPCT মতে CPCT পৰা আৰু এটা লাইন লিখি দিবা কৰ্ণ AC is equal to কৰ্ণ BD বা একেবাৰে লিখি দিলে হ'ব এটা লাইনতে সো এইখিনি এটো আমাক দেখুৱাব দিছিল আশা কৰো ভিডিওটো চাই কোৱেশ্চনটো ভালদৰে গুটেখিনি বুজি পালা সো আজি ভিডিওটো এইখিনি যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু তোমালোক যদি মোৰ চেনেলটো নতুন তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লগতে তোমালোক যদি ফেসবুক ইউজ কৰা তেতিয়ালে ফেসবুকতো ভিডিওবিলাক মই দি থাকো আসামিজ এডুকেশ্যন পেজটো ফলো কৰি থবা থ্যাংক ইউ